নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2025ৰ বিহু নামৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰৰ সমাধান। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰত্যেকটোৰ কাৰণে 5 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, গাভৰু বিহুৰ বাদ্যসমূহ কি কি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে গগনা গাভৰু বিহুৰ অন্যতম বিহু বাদ্য। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতী প্ৰতিযোগিতাৰো এক অবিচ্ছেদ্য বাদ্য। গগনাত আঙুলিৰে মৃদু আঘাত কৰি উশাহৰ জৰিয়তে টিতেও টিতেও টিতেত তেও সুৰধ্বনি তথা লহৰ সৃষ্টি কৰা হয়। গগনাৰ লহৰ অতি বিশিষ্ট, মধুৰ আৰু স্বকীয়। টকা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহু বাদ্য। হুঁচৰিতো টকা ব্যৱহাৰ হয়। গাভৰু বিহু আৰু ৰাতি বিহুৰ দুবিধ টকা অৰ্থাৎ হাত টকা আৰু মাটি টকা পৰম্পৰাগতভাৱে প্ৰচলিত। আনহাতে হুঁচৰিত হাত টকাহে ব্যৱহাৰ হয়। দুয়োবিধ টকাৰে বোল মাত্ৰ এটা, টক বা টক টক। এই বোল উৎপন্ন কৰি বিহু নামৰ লগত সংগত কৰি টকা বজোৱা হয় আৰু টকাৰ সংগতে তাল বা ছন্দ ধৰি ৰখাত সহায় কৰে। তদুপৰি আন বিহু বাদ্য বজাওঁতেও টকা বজোৱা হয়। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতা আৰু হুঁচৰিটো অন্যতম বিহু বাদ্য হিচাপে টকা বজোৱা হয়। প্ৰশ্ন নম্বৰ 2, 7 বিহুৰ অন্তৰ্গত যিকোনো দুটা বিহুৰ বিষয়ে বহলাই লিখা। 7 বিহুৰ নাম হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়াৰী বা চেনেহী বিহু আৰু চেৰা বিহু। ইয়াৰ ভিতৰত দুটা বিহু সম্পৰ্কে তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে গৰু বিহু। বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চতৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষি কৰ্মত প্ৰধান সমল গৰুৰ নামত উচৰ্গা কৰি গৰু বিহু হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গোলক্ষী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু মাহ হালধিৰে নোৱাই কপালত ফোট দি দীঘলতি আৰু মাখিয়তিৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ বা বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুওৱা আৰু ছাটত সি নিয়া লাও, বেঙেনা, কেৰেলা, থেকেৰা, তিয়হ, হালধি, কেতুৰী আদি গালৈ দলিয়াই এইদৰে গোৱা হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মা সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু ছাটত থকা অৱশিষ্ট লাও বেঙেনাৰে ছাটবিলাক আনৰ লগত সাল সলনি কৰি ঘৰলৈ আনি ঘৰৰ গোহালিৰ ছালত গুজি থোৱা হয়। দ্বিতীয়বিধ বিহু হৈছে মানুহ বিহু। গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক বৰদুমাহী বোলা হয়। পহিলা বহাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ হালধিৰে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰ আদান প্ৰদান হয়। এনে বিহু উপহাৰকে বিহুৱান বোলে। বিহুৱান বুলিলে সাধাৰণতে গামোচাকে বুজোৱা হয়, যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে বিহুৱান আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ বিঘিনি নোহোৱাকৈ ধুমুহা বৰষুণ বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰৰ পাতত তলৰ মন্ত্ৰটি লিখি দুৱাৰ মুখত বা ঘৰৰ ছালত গুজি থোৱাৰ নিয়ম। দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি
হৰং দেৱ মহাদেৱে নমস্তুতে। প্ৰশ্ন নম্বৰ 3 সাতখাকীৰ 7বিধ শাকৰ নাম লিখা। অসমীয়া পৰম্পৰাগত বহাগ বিহুৰ 7 বিহুৰ দিনা বা সাতখাকী উৎসৱত ব্যৱহাৰ কৰা বা খোৱা 7বিধ প্ৰধান শাকৰ নাম হ'ল মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা আৰু মধুসোলেং। অঞ্চলভেদে এই শাকৰ বাছনি বেলেগ বেলেগ হয়। প্ৰশ্ন নম্বৰ 4 বিহুৰ জোৰানাম সম্বন্ধে এটি টোকা লিখা। জোৰানামসমূহ বিহুত লেনীয়াকৈ নাগাই চুটি চুটিকে সুৰ লগাই গোৱা হয়। জোৰানাম ৰাতি বিহু মুকলি বিহুৰ এক উল্লেখনীয় অংগ বুলি জনা যায়। আচলতে ডেকা গাভৰুৰ প্ৰশ্নোত্তৰৰ জাতীয় বা ধেমালি ভাৱৰ আদান প্ৰদানৰ মাধ্যম হৈছে এই জোৰানামসমূহ। প্ৰথমে ডেকাই পিছত গাভৰুৱে গায়। ইয়াৰ কিছুমান জোৰানামৰ উদাহৰণ দিয়া হ'ল। ডেকাসকলে গায় থুৰিয়াই কাটিলো তামোল তিনিখনি, নুৰিয়াই বান্ধিলো পাণ, পথাৰে পথাৰে বিচাৰি ফুৰিলো, কতেনো দাই আছিলা ধান। পিছত গাভৰুৱে গায় থুৰিয়াই কটা নাই তামোল তিনিখনি, নুৰিয়াই বন্ধা নাই পাণ, পথাৰে পথাৰে বিচাৰি ফুৰা নাই, দলনিত দাইছিলো ধান। নেক্সট আকৌ ডেকাসকলে গায় মাৰে নিদিয়ে বাপেৰে নিদিয়ে, মই হলো দুখীয়া ল'ৰা, জীয়াই থাকো মানে দেখি মই লাহৰি, কিমান চহকী লৈ পৰা। নেক্সট আকৌ গাভৰুৱে গায় দুখীয়া চহকী নহয় নিজে কৰা, সকলো ঈশ্বৰৰ বন, ৰজাৰো জীয়েক গৈ পৰে খৰি ভাৰীত, তালৈ জানো কৰিছা মন। প্ৰশ্ন নম্বৰ 5 মুকলি বিহুৰ বিহুনাম নাচৰ পৰম্পৰাগত ৰূপ বৰ্ণনা কৰা। আধুনিক কালত প্ৰচলিত হোৱা ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতীয়ে বিহুনাচ নাচোতে ঢোলৰ চেওচাপৰ সংগত কৰাটো প্ৰচলন হ'বলৈ ধৰিলে। এই ক্ষেত্ৰত বিহু দলবিলাকে পৰম্পৰাগতভাৱে হুঁচৰি প্ৰচলিত দীঘলীয়া চেও আৰু সৰা চেওক বিহুৱতী নচুৱাবলৈ ল'লে। আধুনিক বিহুতলীৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীমূলক পৰিৱেশন নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া হয় বাবে হুঁচৰিত পৰম্পৰাগতভাৱে বজোৱা দীঘলীয়া চেও আৰু সৰা চেও একোটা চোতালত পৰম্পৰাগতভাৱে মৰা হুঁচৰিতকৈ চুটিকৈ তথা কম সময়ত বজোৱা হয়। তদুপৰি 2-4টামান নতুনকৈ সৃষ্টি কৰা চেও বজোৱা পৰিলক্ষিত হয়। সেইদৰে দুটামান বিশেষ চেও বা চাপৰো সৃষ্টি হৈছে। বিশেষকৈ বিহুৱতীয়ে বিহুনাচ পৰিৱেশন কৰিবলৈ বিহুশলা বা মঞ্চত পৰিৱেশ কৰিবৰ উদ্দেশ্যে বজোৱা চাপৰ প্ৰচলিত হৈছে।